ৰহা সমষ্টিৰ অন্তৰ্গত যিসমূহ পঞ্চায়ত আছে জিলা পৰিষদ আছে সেয়া ভোট গণনা প্ৰক্ৰিয়া বৰ্তমান চলি আছে ৰহা সমজিলা হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে ৰহা সমজিলাত আচলতে এইবাৰ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৰহা যি মহাবিদ্যালয় সেই ৰহা মহাবিদ্যালয়ত বৰ্তমান ভোট গণনা প্ৰক্ৰিয়া চলি আছে পুৱা ৮ বজাৰ পৰা ইয়াত যি ভোট গণনা প্ৰক্ৰিয়া সেয়া চলি আছে আৰু মই প্ৰাৰ্থীসকলো আছে প্ৰাৰ্থীসকলৰ লগত কথা পাতিম যিহেতু ভোট গণনা চলি আছে কেনে অনুভৱ আচলতে এটা গণনা চলি আছে এটা ক'ব পৰা অৱস্থাত নাই বাৰু কেনে লাগিছে মনটো কেনে লাগিছে ভালে লাগিছে ভাৰতীয় জনতা পাৰ্টিৰ কথাটো আৰু ভাল লাগা বেয়া লাগা কথা নাই ডাইৰেক্ট ভাল লাগে ওয়াৰ্ড মেম্বাৰবোৰ গোটেইবোৰ ওলাই গৈ আছে এপি মেম্বাৰবোৰ আগবাঢ়ি আছে জেডপিচি মেম্বাৰ আৰম্ভ হ'ব এতিয়া ধন্যবাদ আচলতে এয়া আছিল প্ৰাৰ্থীসকল আৰু মই দেখুৱাইছো বিধায়ক শশীকান্ত দাসো আহি ইয়াত উপস্থিত হৈছে তেওঁৰ লগত পোনে পোনে যি আৰম্ভণি দেখা গৈছে এইটো 10:90 মানে আমাৰ চাপ্ৰমুখ জিলা পৰিষদ আৰু সিফালে আমাৰ পাখিমৰীয়া জামুগুৰি আৰু বাৰপুজিয়া আমাৰ যিটো ৰহা বাৰপুজিয়া এই তিনিওটাতে আমাৰ 90:10 কংগ্ৰেছ 10%ত গৈছে আৰু বিজেপি 90%ত গৈছে যিটো দেখা গৈছে এতিয়া মই ভিতৰৰ পৰা আহিছোঁ কাৰণ এটা চেণ্টাৰত মই নিজে দেখিলোঁ 274 পাইছে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছে 45 পাইছে আৰু তেনেকৈ আমি কেইবাটাও চেণ্টাৰত চাইছোঁ গতিকে সেইফালৰ পৰা চাবলৈ গ'লে 10 to 15 ভিতৰত তেওঁলোক থাকিব বাকী 80 to 85%ৰ ভিতৰত আমাৰ কেণ্ডিডেট আছে আৰু তিনিওটাতে বৃহৎ ব্যৱধানত জয় আমাৰ নিশ্চিত ভাৰতীয় জনতা পাৰ্টি আমাৰ প্ৰাৰ্থীসকল মনোনীত প্ৰাৰ্থীসকল এই তিনিটা জিলা পৰিষদত বৃহৎ ব্যৱধানৰ জিকিব আৰু বাধৰ পৰা যিটো আমাৰ মিত্ৰজোঁটৰ যিটো তাতো আমি নেক টু নেক আমাৰ কণ্টেষ্ট হৈছে কিন্তু আমাৰ জয় নিশ্চিত তাতো প্ৰথমবাৰৰ বাবে ৰহা সমজিলাত ভোট গণনা হৈছে এক ঐতিহাসিক ক্ষণ কাৰণ আমি সঁচাকৈ অভিভূত হৈছোঁ পঞ্চায়ত নিৰ্বাচন ইয়াৰ আগতে আমাৰ নগাঁও জিলাত অনুষ্ঠিত হয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বদান্যতাৰ বাবে আমি ৰহাবাসী ৰাইজে সমজিলাত পাবলৈ আমি সক্ষম হ'লোঁ আৰু সমজিলাত পোনপ্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে আজি দেখিছে হাজাৰ হাজাৰ ৰাইজ আজি ওলাই আহিছে আজি আমাৰ গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ কাৰণে যি পঞ্চায়তী ৰাজ নিৰ্বাচনী যি ব্যৱস্থা এই ব্যৱস্থাটো পোনপ্ৰথমবাৰৰ বাবে ৰহাত প্ৰৱৰ্তন হৈছে আৰু সমজিলা ইয়াতে কাউণ্টিং হৈছে আৰু সকলো ৰাইজ সঁচাকৈ অভিভূত হৈছে উৎফুল্লিত হৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰহাক সমজিলা দিয়াৰ ক্ষেত্ৰত একচুৱেলি আমি মহকুমা বিচাৰি প্ৰতিবাদ কৰিছিলোঁ এটা সময়ত ৰহা ৰাইজে আমি মহকুমা বিচাৰি পেলাই প্ৰতিবাদ কৰিছিলোঁ কিন্তু ৰহা ৰাইজৰ প্ৰতি সন্মান জনাই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সমজিলা দি পেলাই আমাৰ ৰহাক যিখিনি কৃতাৰ্থ কৰিলে তাৰ আজি স্বতঃস্ফূৰ্তভাৱে আজি হাজাৰ হাজাৰ লোক আজি ওলাই আহিছে আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আমাৰ ৰহা মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে আৰু এই পবিত্ৰ স্থলীৰ পৰাই মই অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ কাৰণ আমি মহকুমা বিচৰা মানুহে আমি সমজিলা পালোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত 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 ধন্যবাদ অন্য এটা প্ৰসংগলৈ আহিছোঁ যিহেতু কালি পাকিস্তানে যুদ্ধবিৰতি কৰিছিল তাৰপিছত পুনৰ পাকিস্তানে আচলতে গাদ্দাৰী কৰি আক্ৰমণ কৰিলে আচলতে পাকিস্তানে তেওঁলোক বিশ্বাসঘাতকী গতিকে বিশ্বাসঘাতকৰ পৰা আমাৰ মোদীজীৰ নেতৃত্বত শক্তিশালীভাৱে আমাৰ ভাৰতীয় সেনাবাহিনী স্থল জল আকাশ কেওটা ছাইডত আমাৰ তিনিওটা সেনাবাহিনী আমাৰ আক্ৰমণ ইতিমধ্যে নিশ্চিত কৰিছে আৰু আমি ভাবোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত শক্তিশালীভাৱে ইয়াৰ উচিত প্ৰত্যুত্তৰ পাকিস্তানক দিয়া হ'ব ধন্যবাদ এয়া আছিলে বিধায়ক শশীকান্ত দাস ইতিমধ্যে তেওঁ আজি ৰহা যি মহাবিদ্যালয়ত ভোট গণনা প্ৰক্ৰিয়া চলি আছে তাত তেওঁ উপস্থিত হৈছিলে আৰু তেওঁ কৈছে যে যথেষ্ট বিজেপিয়ে ভাল ফলাফল লাভ কৰিব আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াত পোনপ্ৰথমবাৰৰ বাবে যিহেতু ৰহা সমজিলা হোৱাৰ পিছত ভোট গণনা হৈছে আৰু ইয়াত ২৭খন গাঁও পঞ্চায়তৰ লগতে 4টাকৈ জিলা পৰিষদৰ বৰ্তমান ভোট গণনা চলি আছে আৰু প্ৰাৰ্থীসকলো ইয়াতে আছে যিহেতু তেওঁলোকৰ মনৰ ভাৱ ল'ব বিচাৰিম বাইদেউ যিহেতু ফলাফল চলি অলপ পিছতে চাগে ওলাব কেনেকুৱা মনৰ কেনেকুৱা হৈছে বহুত ভাল লাগিছে আৰু বিপুল ভোটত জয়ী হ'ম বুলি আশাও কৰিছোঁ এটা উগুল ঢুগুল মন লৈ আছোঁ তথাপিও নিজকে বিশ্বাস ৰাখিছোঁ যে আমি ভোটত জয়ী হ'ম কাৰণ প্ৰথম এতিয়া যিটো বাৰপুজিয়াত আমাৰ কেম্পেইনিংটো হৈ আছে বাৰপুজিয়া কেম্পেইনতে আমি ভালকৈ অনুভৱ কৰিছোঁ যে বাইদেউ একে হায়েষ্ট ভোটত বহুত বিপুল ভোটত মানে বাইদেউ জয়ী লাভ হ'বই কাৰণ এতিয়া প্ৰথম আমাৰ হেৰিকেইটাতে আমি ছাপোৰ্ট পাইছোঁ বহুত বাইদেউ হয় বহুত বেছি বিপুল ভোটত আমি ছাপোৰ্ট পাইছোঁ গতিকে ভাল লাগিছে প্ৰাৰ্থী আছে কেনে লাগিছে আচলতে আজি যিহেতু ভোট গণনা চলি আছে ভিতৰত ভালেই লাগিছে বাৰু কি ভাবিছে কেনেকুৱা আশা কৰিছে আশাটো আৰু বহুত হয়নে বাৰু
বহুত আশা কৰিছোঁ জয়ী হ'ব নিশ্চিত মনটো কেনেকুৱা ভয় ভয় লাগি আছে নাই 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 ভয় লগা নাই নিশ্চিত হৈ আছে হয় আচলতে এয়া প্ৰাৰ্থীসকলৰ মন্তব্য তেওঁলোক নিশ্চিত হৈ আছে তেওঁলোক জয়ী হ'ব আৰু যি ৰহা সমজিলাৰ বৰ্তমান ভোট গণনা প্ৰক্ৰিয়া পূৰ্ণগতিত চলি আছে পুৱা 8 বজাৰ পৰা চলি আছে আৰু আমি যি ৰহা মহাবিদ্যালয়ৰ পৰা পোনপটীয়াকৈ সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ